নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ৰিয়ান পৰাগৰ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ টিমটোৱে গুজৰাটৰ ঘৰত গৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পৰাস্ত কৰিছে গুজৰাট টাইটেন্স দলটোক আৰু একেৰাহে দুখন মেচ জয়ী হৈছে বেক টু বেক উইন ৰাজস্থান ৰয়েলছৰ কাৰণে এটোৱে বহুত ধুনিয়া সংকেত দিছে যে টিমটোত বহুত কিবা কিবি চেঞ্জ হৈছে কেপ্টেনচিৰ পৰা আদি কৰি মাইন্ডছেটৰ পৰা আদি কৰি এভৰিথিং চেঞ্জ হৈছে আৰু হেতুৱে টিমটোক আগলৈ যোৱাত যথেষ্ট সহায় কৰিছে আৰু ৰিয়ান পৰাগৰ যেটো কেপ্টেনসি প্ৰেছাৰ সিচুৱেশনত আজি যিখন খেল হল যেনেকুৱা ধৰণৰ প্ৰেছাৰ আৰু সেই প্ৰেছাৰটোৰ মাজত তেখেতে যি ধৰণে কেপ্টেন কৰিছে কেপ্টেনসি চলাইছে সেইটো কিন্তু মানিবলগীয়া বোলিং চেঞ্জ যেনেকৈ কৰিছে সেইটো মানিবলগীয়া বিশেষকৈ শেষৰ ওভাৰটো তুষাৰ দেশপাণ্ডেও বোলিং কৰি পেলাই 11 ৰান সেভ কৰিছে লাষ্ট ওভাৰটোত যেহেতু 11 ৰান লাগিছিল জিকিবলৈ বহুতে কৈ আছিল যে শেষৰ ওভাৰটো নান্দেৰ বাৰ্গাৰক লগাব লাগিছিল এনেকৈ কৈ আছিল যেতিয়া তুষাৰ দেশপাণ্ডে আহিছিল বোলিং কৰিবলৈ আমাৰো এনেকুৱা লাগিছিল তুষাৰ দেশপাণ্ডেটো পৰাপক্ষত ৰান মেচিন বুলি জনা যায় বহুত ৰান দিয়াৰ কাৰণে জনা যায় আজিৰ খেলখনতে তেখেতে 10 মানকে দি আছিল ন ৰান গতিকে সেই শেষৰ যেটো ওভাৰ সেই ওভাৰটোত যি ধৰণে সাধাৰণতে তেওঁ বোলিং কৰিলে সঁচাকৈ মানিবলগীয়া সো এটো ৰিয়ান পৰাগৰ এটা মাষ্টাৰ ষ্ট্ৰোক বুলি ক'ব লাগিব তেখেতক বোলিং কৰিবলৈ লগোৱাটো তুষাৰ দেশপাণ্ডেক বোলিং কৰিবলৈ লগোৱাটো কাৰণ বাৰ্গাৰে মাৰিব বুলি হয়তো যিসকল বেটাৰে বেটিং কৰি আছিল সেই সকলটো নিশ্চিত আছিল প্ৰায় হয়তো বাৰ্গাৰে মাৰিব বুলি ভাবি আছিল কিন্তু আনএক্সপেক্টেড সিলেবাসৰ বাহিৰৰ পৰা আহি গল কোন তুষাৰ দেশপাণ্ডে সো তুষাৰ দেশপাণ্ডেকো বহুত আগৰ পৰা ট্ৰল হৈ থাকে ন আমি দেখি থাকো সোশ্যাল মিডিয়াত যে ৰান মেচিন বুলি কোৱা হয় বহুত ৰান খৰচ কৰে এটো বলাৰে হল নেকি এনেকুৱা ধৰণৰ কথা কৈ থকা হয় কিন্তু তুষাৰ দেশপাণ্ডে কিন্তু আজি দেখুৱাই দিলে সকলোকে কিন্তু উত্তৰ দি দিছে যে তুষাৰ দেশপাণ্ডে কৈছে যে নিজৰ বোলিঙৰ জৰিয়তে যে মই কোনো ৰান মেচিন নহয় মই 11 ৰান বচাব পাৰো গতিকে সেই বস্তুটো তেখেতে আজি দেখুৱাই দিলে গতিকে এক প্ৰকাৰে ক'বলৈ গলে আজি এইটো কিন্তু মাষ্টাৰ ক্লাছ ৰিয়ান পৰাগৰ আৰু অধিনায়কত্ব বহুত ভাল হৈছে এটো মই কৈছোৱে সুন্দৰ হৈছে আমি পৰাপক্ষত দেখিবলৈ পাওঁ যে মেচ বিলাক 210 220 এনেকুৱা টাৰ্গেট দিয়াৰ পাছতো হাৰিছে ন টিম বিলাকে 200 প্লাস দিয়াৰ পাছতো কিন্তু ৰিয়ান পৰাগৰ কেপ্টেনচিটো ভাল হ'ব লাগিব বোলিং চেঞ্জৰ পৰা আদি কৰি ফিল্ডিং সেটৰ এভৰিথিং ওকে আছে বুলি ক'ব লাগিব কাৰণ যে এনেকুৱা এখন খেল উলিয়াই লৈ আহিব পাৰিলে সো প্ৰথমতে ৰাজস্থান ৰয়েলছে 211 ৰানৰ টাৰ্গেট দিছিলে 20 ওভাৰত আৰু আজিকালিটো জানে 220 230 মান তেনেকুৱাও টাৰ্গেট দিলে ভয় এটা থাকে হৰাৰ কিন্তু ইমান টাৰ্গেট দিলে আমি ভাবি আছিলো যে কি হ'ব কিনো গতিকে যদি স্কোৰ কাৰ্ডটো চাই আপোনালোকে যশস্বী জয়সৱাল 36টা বলত 55 দেন সূৰ্যবংশী 18টা বলত 31 নিজৰ কাম দুইজন ওপেনাৰ কৰি গৈছে ধুনীয়াকৈ ধ্ৰুৱ জুৱেল 42টা বলত 75 ওৱান ডাউনত আহি কিন্তু ধ্ৰুৱ জুৱেলে কাম কৰি দিলে ধ্ৰুৱ জুৱেলৰ বেটো বহুত দিন চলা নাছিলে আজি কিন্তু এটা বহুত বেষ্ট নক ধ্ৰুৱ জুৱেলৰ পৰা আমি দেখিবলৈ পালো 42টা বলত 75 5টা 4 5টা 6 ৰিয়ান পৰাগ বাৰু আজি বেটাৰে নচলিলে 4টা বলত 8 তথাপিতো কেপ্টেনসি ভাল হৈছে এটা 6 মাৰিছিলে সিমৰন হেটমাৰ 8টা বলত 18 ফিনিশাৰ চলা নাই ডোনাভন ফেৰেৰা 3টা বলত 1 চলা নাই ৰবীন্দ্ৰ জাদেজা 7টা বলত 7 আৰচাৰ 2টা বলত 1 বাকি বোলিঙৰ কথা ক'বলৈ গ'লে সিৰাজৰ 48ত এটা ৰাবাদাৰ 42ত দুটা অশোক শৰ্মা 4 অভাৰ 37ত এটা প্ৰসিদ্ধ কৃষ্ণা 43ত এটা ৰাছিদ খান 39ত এটা সো গুজৰাট টাইটেন্স যেটো টিম যেতিয়া চেছ কৰিবলৈ আহিলে ঠিকই গৈ আছিল তেওঁলোকে প্ৰথমতে আমি যদি ক'বলৈ যাওঁ ষ্টাৰটো ভাল পাইছিলে মাজত কেইটামান উইকেট লগালো গুচি গ'ল তাৰ পৰা শেষৰ ফালে আহি ৰাছিদ খানে কিন্তু এটা হাৰ্ট এটেক এটা দিছিলে ৰাজস্থান ৰয়েলছৰ সমৰ্থকসকলক ৰাছিদ খানৰ লগতে সিফালে কাগিছৰ আবাদে এই দুজনে কিন্তু জিঅ উৰাই নিছিলে যিসকল ৰাজস্থানৰ সমৰ্থক সেইসকলৰ হয়তো বুকুৰ ধপধপনি বাঢ়ি গৈছিলে ৰাছিদ খান আৰু ৰাবাদাই যি ধৰণে সাধাৰণতে খেলখন নিছিলে যে ফিনিশিঙে দি দিলে এটা দুটা হিটৰ ইফাল সিফাল আছিলে গতিকে কিন্তু সেই তাৰ আগৰ যেটো ওভাৰ ন লাষ্টৰ ওভাৰৰ আগৰ যেটো ওভাৰ ন জফৰা আৰচাৰৰ যেটো ওভাৰ সেইটো কিন্তু এটা সাংঘাতিক ওভাৰ আছিল সো তুষাৰ দেশপাণ্ডেক আমি ক্ৰেডিটটো দিছো যে লাষ্ট ওভাৰত ইমানখিনি বসুৱাৰ কাৰণে ৰান 11 ৰান বসুৱাৰ কাৰণে কিন্তু তাৰ লগতে তাৰ আগৰ ওভাৰত যি ধৰণে আৰচাৰ জফৰা আৰচাৰে যি ধৰণে ৰানে নিদিলে সেইটো কথাও কিন্তু আমি ক'ব লাগিব গতিকে বোলিং ইউনিটটো এজ এ পাৰ্টনাৰশ্বিপ হিচাপে কাম কৰে গোটেই বোলিং ইউনিটে গোটেই বলাৰসকলৰ মাজত এটা সামঞ্জস্য থাকে ইটো আৰু সিটো বলাৰৰ মাজত যেটো কম্বিনেশ্যন থাকে এই বস্তুটো মিলিছে বুলি ক'ব লাগিব সেইটো এটা কথা আৰু সেইটো কেপ্টেনৰ ওপৰত বহুত নিৰ্ভৰ কৰে কেপ্টেন আৰু লগতে টিম মেনেজমেণ্ট ৰণনীতিৰ অংশ হয় বেক যে বোলিং কম্বিনেশ্যনটো কেনেকুৱা হ'ব গতিকে বোলিং কম্বিনেশ্যনো ধুনীয়া দেখিছো বেটিংটো ভালে ৰাজস্থানৰ বাকি সব সাই সুদৰ্শনে 44টা বলত 73 ৰান কৰিলে নিজৰ কাম সাই সুদৰ্শনে কৰি গৈছে কুমাৰ কুসাগ্ৰক আজি পঠিয়াইছিল 14টা বলত 18 প্ৰথমতে ঠিকই খেলিছিলে ষ্টাৰ্টটো ঠিকই আছিল কিন্তু আউট হল দেন জছ বাটলাৰ 26 ৰান কৰিলে জছ বাটলাৰ জানে আউট নহব লাগিলে তেখেতে কিন্তু ফিনিশিং দিয়া প্লেয়াৰ কিন্তু আউট কৰিলে তেখেতক বাৰ্গাৰে গ্লেন ফিলিপছ 3 ৱাশ্বিংটন সুন্দৰ 4 একেজনৰ কথা মই আগৰ পৰা কৈ আছো যে তেওঁলোকৰ মধ্যকমটো গ্লেন ফিলিপছ সুন্দৰ ৰাহুল তেবুতে এইসকল ইমান ষ্টেবিলিটি দিয়া প্লেয়াৰ নহয় এইসকলৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি সঁচাকৈ চাওক বিশ্বাস কৰিব নোৱাৰি ইম্পৰ্টেন্ট টাইমত না ফিলিপছ চলিলে
না ৱাশ্বিংটন সুন্দৰ চলিলে না তেৱতীয়া চলিলে দেন শ্বাহৰুখ খান 11 এজনৰ ওপৰতো মই বিশ্বাস নকৰোঁ কোনোদিন কোনো বিশেষ ইনিংছ কেতিয়াও খেলা নাই 4টা বলত 11 দেন ৰাছিদ খান 16টা বলত 24 মাজৰ কেইটাতকৈ ৰাছিদ খানে ভাল খেলিছে দেন কাগিছৰ ৰাবাদা 16টা বলত 23 নট আউট হৈ থাকিলে ৰাবাদাই কিন্তু ভয় এটা খোৱালে ৰাবাদা ৰাছিদ খানৰ আউট হ'ল দেশপাণ্ডেৰ বলত বাকী অশোক শৰ্মা এটা বলত 0 বাকী বলিং যদি আপোনালোকে চাই জফ্ৰা আৰ্চাৰ 4 অভাৰ 38 ৰান দি উইকেট নাই যদিও তেখেতে এটা অভাৰ সুন্দৰ কৰিছে লাষ্টৰ ফালে ডেথ অভাৰ বাকী নান্দ্ৰে বাৰ্গাৰ 3 অভাৰ 29 ৰান দি এটা উইকেট ইম্পৰ্টেণ্ট উইকেটটো তেখেতে ল'লে জছ বাটলাৰৰ দেন তাৰ পাছত যদি আপোনালোকে চাই সন্দীপ শৰ্মাৰ 3 অভাৰ 34 ৰান সন্দীপ শৰ্মাই কিন্তু পিটন এটা খাই ভয় এটা খুৱাইছিলে সন্দীপ শৰ্মালৈ হয়তো আজি সকলোৱে খং কৰিছে ৰাজস্থানৰ সমৰ্থক দেন তুষাৰ দেশপাণ্ডে 3 অভাৰ 24 ৰান দি এটা উইকেট ল'লে গতিকে লাষ্টৰ অভাৰটোত একেবাৰে ৰান দিয়া আমি দেখিবলৈ নাপালোঁ 5 ৰানহে দিলেগৈ কিন্তু প্ৰথমতে কিন্তু বহুত পিটন খাই আছিলে এইগৰাকীয়ে প্ৰথম 2 অভাৰত দেন 10 মানকৈ খাই আছিলে দেন ৰবীন্দ্ৰ জাদেজা 2 অভাৰত 25 ৰান উইকেট নাই ৰবীন্দ্ৰ জাদেজা পিটন খালে ৰিয়ান পৰাগে আজি এটা উইকেট দখল কৰিছে অধিনায়কজনে 1 অভাৰত 11 ৰান দি এটা উইকেট আৰু ৰবি বিষ্ণুৱে 4 অভাৰত 41 ৰান যদিও বা দিছে তথাপিতো ৰবি বিষ্ণুৱে কিন্তু মাজৰ যিসকল প্লেয়াৰ ন মধ্যকমটো সহায় দিছিলে গতিকে ৰবি বিষ্ণুৱে নিঃসন্দেহে এজন আজি পিটন খাইছে এইটো বেলেগ কথা কিন্তু ৰবি বিষ্ণুৰ উইকেট কেইটাও মেইন যদিও বা পিটন অলপ খালে ৰান হ'ল 4 অভাৰ 41 ৰান তথাপিতো মাজৰ মধ্যকমটো গোটেই ভাঙি চিঙি পেলোৱাত ৰবি বিষ্ণুৰ বহুত অৱদান আছে গতিকে ৰবি বিষ্ণু মোৰ পাৰ্চনেল ফেভাৰিট এজন প্লেয়াৰ আৰু এইজনে নিঃসন্দেহে আমাৰ ইণ্ডিয়ান টিমৰ সদায় আশে পাশেই থাকে ইণ্ডিয়ান টিমত চান্স পাওক নাপাওক এটা সময়ত ইণ্ডিয়ান টিমত চান্স পাই ঘূৰি অহা প্লেয়াৰ এতিয়া নাই পোৱা চান্স এইটো বেলেগ কথা কিন্তু ভৱিষ্যতে যে নাপাব তেনেকুৱা কথা নহয় মানে ইণ্ডিয়ান টিমৰ একদম ক্লোজ থকা প্লেয়াৰ হয় আৰু ৰবি বিষ্ণুই গতিকে এজন প্লেয়াৰৰ ওপৰত সদায় ভৰসা থাকে মোৰ বিশেষকৈ মই চাব বিচাৰোঁ ৰবি বিষ্ণুৱে কেনেকুৱা বলিং কৰিছে স্পিন বলিংটো তেখেতৰ সদায় মানে এটা পাৰফেক্ট স্পিন বলিং কৰে উইকেট ল'বৰ কাৰণে স্পিন বলিং কৰে মাৰ খোৱালৈ ভয় নকৰে মানে চাহল টাইপত চাহলো তেনেকুৱা ধৰণৰ হয় যে মাৰ খাবলৈ ভয় নকৰে এটেক কৰিবলৈ ভয় নকৰে বলিঙেৰে সৈতে যিমানে 6-4 মাৰক উইকেট লোৱাৰ ওপৰত বিশ্বাস ৰাখে উইকেট ল'বলৈ বলিং কৰে কোনো ৰান বচাবলৈ তেওঁলোকে বলিং নকৰে সেইটো কাৰণে তেওঁলোকৰ বলিংটো বেছি চাই ভাল লাগে গতিকে এনেকুৱা ধৰণৰ আমি বলিং দেখিবলৈ পালোঁ বলিং ইউনিটটো ধুনীয়া হৈছে বেটিং ইউনিটটোতো ভালেই হৈছে সূৰ্যবংশী জুৰেল দেন আমি যদি ক'বলৈ যাওঁ জয়ছোৱাল সকলোৱে ভাল কৰিছে বাকী আজি শুভমান গিলে নেখেলিলে সৰু সুৰা আঘাত এটা হৈ আছে বুলি শুনিবলৈ পাইছোঁ কিবা সেইটো কাৰণে খেলা নাই তেখেতে আৰু আজি ৰাছিদ খানে কেপ্টেনশ্বিপ কৰিছিলে ৰাছিদ খানৰ কেপ্টেনশ্বিপ কিন্তু ইমানো বেয়া হোৱা নাই তেখেতেও এনেকুৱা ধৰণৰ খেল আজি নিজে বেটেৰা সৈতেও খেলিছে ন গতিকে বলাৰে বাৰু বিশেষ নহয় বেটেৰা সৈতে কিন্তু কাম কৰি দিছিলে ৰাছিদ খানে কিন্তু লগ দিয়া সেয়া চাপৰ মাজৰ কেইজনে অকণমান যদি খেলি দিলে হ'লে গুজৰাট টাইটেন্স টিমটো যদি মই কথা ক'বলৈ যাওঁ মাজৰ কেইজনে এই শ্বাহৰুখ খানে বাৰু 11 ৰান কৰিলেতো বেলেগ কথা গ্লেন ফিলিপছ আৰু ৱাশ্বিংটন সুন্দৰ এই কেইজনে যদি অলপ এটা দুটা হিট মাৰি থৈ গ'লহেঁতেন তেতিয়াও হয়তো কিবা এটা গুজৰাটৰ কাৰণে এখন আছিলে খেল কিন্তু সেয়া নোৱাৰিলে না গ্লেন ফিলিপছ না ৱাশ্বিংটন সুন্দৰ বিশ্বাস কৰিব নোৱাৰা বিধৰ প্লেয়াৰ সদায় আপুনি ৱাশ্বিংটন সুন্দৰৰ ওপৰত চকু মুদি বিশ্বাস কৰিব পাৰে না গ্লেন ফিলিপছৰ ওপৰত কোনোবা দিনা বহুত ভাল খেলি দিয়ে কিন্তু সেইখন কেতিয়া আহে সেই দিনটো ঠিক নাই 10খন খেলৰ পাছতো আহিব পাৰে 5খন খেলৰ পাছতো আহিব পাৰে কিন্তু কনচিষ্টেন্সি বোলা বস্তুটো এইটো মধ্যকমত একেবাৰে নাই গুজৰাট টাইটেন্সৰ আৰু এইবাৰ যদি গুজৰাট টাইটেন্সে খেল হাৰে বা টপ 4 নাপাবলৈ হয় বা আগবাঢ়িব নোৱাৰিবলৈ হয় তেতিয়া মেইন কাৰণ হ'ব তেওঁলোকৰ এই মধ্যকমটো একেবাৰে কাম নাইকিয়া বিধৰ এটা মধ্যকম তেওঁলোকে বনাই ৰাখিছে ভাল প্লেয়াৰ ল'ব নোৱাৰিলে ইয়াৰ সলনি যদি ষ্টিভ স্মিথৰ প্লেয়াৰ নিচিনা প্লেয়াৰকে যদি মাজত ভৰাই থ'লেহেঁতেন তেতিয়াও হয়তো অলপ খেলটো মাজত মিলাই দিলেহেঁতেন কিবা এটা গতিকে যি কি নহওক এইখিনি আছিলে কথা আৰু এটা কথা দিয়ে আজি অশোক শৰ্মা যিজন বলাৰ গুজৰাট টাইটেন্সৰ তেখেতে এটা ফাষ্টেষ্ট ডেলিভাৰী কৰিছে ফাষ্টেষ্ট বল মাৰিছে 154ৰ এইটো ছিজনৰ 2026 IPL ছিজনটো আপোনালোকক দেখুৱাইছোঁ ষ্টেটছ দেখিছে স্ক্ৰীণত গতিকে এইখিনিয়ে আছিলে কথা নেক্সট এতিয়া খেল আছে গুৰুত্বপূৰ্ণ খেল CSK আৰু লগতে RCBৰ মাজত খেল আছে সেইখন এখন ইম্পৰ্টেণ্ট মেটচ হ'ব ডাবল হেডাৰ আছে নেক্সট ছানডে দেওবাৰ CSK আৰু RCB সেইখন বেংগলোৰত হ'ব 7:30 বজাত 5 এপ্ৰিল তাৰিখে কাইলৈ বুলি ক'ব লাগিব মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ থকালৈকে 4 এপ্ৰিল আজি দেন SRH আৰু LSG আছে LSG এখন জিকিব নিচিনা লাগিছে কিবা এটা LSG যেন ষ্টাৰ্ট এটা হ'ব পুনৰ এখন হাৰি পেলাই এখন জিকিব এনেকুৱা নিচিনা লাগিছে LSG হয়তো অকণমান লাষ্ট খেলখনৰ পৰা অলপ জ্ঞান লৈ পেলাই অলপ কম্বিনেশ্যন বনাই হয়তো আহিব জিকিবও পাৰে LSG এখনত দেন RCB আৰু CSK খেলখনততো CSK যিটো গতি দেখিছোঁ মই দখা দেখিছোঁ RCB বহুত আগত গুচি যায় এতিয়া আৰু তাতে হোমত খেল হ'ব চিন্নাস্বামীত খেল হ'ব ন সেইটো ক্ষেত্ৰত RCB আগত থাকিব এইখন খেলত গতিকে যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব কাইলৈ আকৌ আমি খেলৰ পাছত আগবঢ়াম ভিডিঅ' মানে কি হয় খেলখন শেষ হোৱাৰ পাছত ৰাতি হৈ যায় মই এইটো ভিডিঅ' প্ৰস্তুত কৰোঁ আকৌ নেক্সট ডেট থকা খেলকেইখনৰ কাৰণে মই মানে প্ৰিভিউ দিব পৰা নাই সেইটো এটা সমস্যা হৈ আছে সেইটো বাৰু একো ডাঙৰ সমস্যা নহয় প্ৰিভিউনো কি আমি অলৰেডি গোটেইকেইটা 10টা টিমৰ অলৰেডি
প্ৰিভিউ দাঙি ধৰি থৈছোঁ কোনটো টিম কেনেকুৱা ন তাৰ ওপৰত আপোনালোকে সেইখিনি ভিডিঅ' চাব আমাৰ আছে প্লেলিষ্ট IPL 2026 বুলি প্লেলিষ্ট এখনে আছে তাত চাই ল'ব গতিকে তাত আমি গোটেই টিমবিলাকৰ আমি বিশ্লেষণ দাঙি ধৰিছোঁ গতিকে সেইখিনি এক্সট্ৰাকৈ হয়তো খেলৰ আগত আলোচনা নকৰিলেও হয় বিশেষভাৱে বাকী যি কি নহওক খেলৰ পাছত যিটো পোষ্ট মেচ সেইটোতে কিন্তু সদায় আহি থাকিব গতিকে মই আনিবলৈ চেষ্টা কৰিম লাইভে হওক বা ভিডিঅ' হওক গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ হাইপ দি দিব